গৌৰীসাগৰ আৰু নগতানী সংযোগী কোঁৱৰপুৰ মৌজাৰ এটা সংযোগী গোচকটা গটঙৰ পৰা আৰম্ভ কৰি এটা বৃহত্তৰ এলেকা সামৰি এটা গুৰুত্বপূৰ্ণ এখন দলং আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা কৰি ৰাইজক উপহাৰ দিছিল। এই দলংখন যিসকল নিৰ্মীয়মান যিখিনি প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানখিনিয়ে বিগত সময়খিনিত ইমানেই দুই নম্বৰী কৰি আহিছে, এই দলংখন কেইবাবাৰো আচলতে ভাগি বহি গৈছে। যোৱা ৰাতি পুনৰ পানী যেতিয়া বাঢ়ি গ'ল, এই দলংখনৰ মাজভাগ পুনৰ ভাগি আচলতে বহি গৈছিল। কিন্তু ৰাতিপুৱা মেচিন আনি আকৌ দাঙি মেলি এটা মানুহৰ চকুত নপৰাকৈ ব্যৱস্থা এটা কৰি থৈছে। কিন্তু এনেধৰণৰ দুৰ্নীতি কৰি কোম্পানীবিলাকে আচলতে এই দলংখন বনাই আছে, কিন্তু আজি তাৰিখলৈকে দলংখন সম্পূৰ্ণ হ'ব পৰা নাই সেই কথাবোৰৰ কাৰণে। কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষ কিন্তু আজিলৈকে এই বিষয়টো তদন্ত কৰিবলৈ আচলতে সাহস নহ'ল। তাত কি ৰহস্য লুকাই আছে আমি নাজানো। এই দলংখনে ইমান কেইবাৰ ভাগিলে যে আৰু দুবাৰমান ভাগিলে ই হয়তো ৰেকৰ্ড হ'বগৈ, বিশ্ব ৰেকৰ্ড হ'বগৈ, ইমানেই ভাগিছে দলংখন। দিশৰ ওপৰত থকা দুইখন দলং, এইখন দলঙো নহয়, ইখন দলঙো ভাগিছে। গতিকে এই দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহ আচলতে কাৰ লগত কি সংযোগ আছে, কেনেধৰণৰ আচলতে ৰহস্য সোমাই আছে, আমি সেই বিষয়খিনি নাজানো। কিন্তু মানুহৰ জনজীৱনৰ এটা গুৰুত্বপূৰ্ণ এই অংশ, এইটো গুৰুত্বপূৰ্ণ এটা অঞ্চল, বৃহত্তৰ এটা অঞ্চল এইটো কোঁৱৰপুৰ আৰু জকাইচুক মৌজাৰ। গতিকে ইমান ডাঙৰ এটা অঞ্চলৰ সংযোগী এই দলংখন আচলতে নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে কিয় গাফিলতি কৰিছে আৰু কিয় এনেধৰণৰ দুই নম্বৰী কাম কৰিছে, সেয়া আচলতে ৰহস্যৰ বিষয়। আৰু মই ভাবোঁ এই বিষয়টো উচিত তদন্ত হ'ব লাগে, আৰু যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানটো সোনকালে বেন কৰিব লাগে, আচলতে নতুন কামৰ নিবিদা দিব লাগে। জকাইচুক মৌজা আৰু কোঁৱৰপুৰ মৌজাৰ সংযোগস্থল, যি দিখৌ নদীৰ ওপৰত যিখন দলং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে আধাৰশিলা নিৰ্মাণ কৰিছিলে, এই দলংখন যোৱা নিশা যেতিয়া পানী বাঢ়িছিলে তেতিয়া আচলতে দলংখনৰ মাজ অংশ বহি গ'ল। আচলতে এনেকুৱা ধৰণৰ নিম্ন মানদণ্ডৰে তেওঁলোকে যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে তেওঁলোকে নিৰ্মাণ কৰিছে যে ইয়াৰ মাজ অংশ বহি গৈছে। আৰু আগতো এনেধৰণৰ ঘটনা সংঘটিত হৈছে। যেতিয়া দলংখন সম্পূৰ্ণ হৈ উঠিব তেতিয়া এই ৰাস্তাদি যেতিয়া অহা যোৱা কৰিব, তেতিয়া কিন্তু দলংখন সম্পূৰ্ণৰূপে ভাগি যোৱাৰ কিন্তু চল আছে। সেয়ে আমি টাইম ছাত্ৰসন্থাৰ পৰা দাবী জনাইছোঁ। আৰু লগতে এই অঞ্চলটো আপোনাৰ আজানপীৰ দৰগাহলৈ যোৱা এটা একমাত্ৰ পথ হয়। ইয়াত যদি এই দলংখন যদি ভাগি অনাগত সময়ত যদি যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব, তাৰ কাৰণে কোনে জগৰীয়া হ'ব? ত্ৰিশূল এণ্টাৰপ্ৰাইজ নামৰ যি প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানে এনেধৰণে নিম্ন মানদণ্ডৰে ইয়াক যি নিৰ্মাণ কৰিছে, ইয়াক অতি শীঘ্ৰে তদন্তৰ আওতাত আনিব লাগে। আৰু আচলতে যি বিষয়া কৰ্মচাৰীয়ে জড়িত হৈ আছে সকলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাকে আমি টাইম ছাত্ৰসন্থাৰ পৰা দাবী জনাইছোঁ।